এখন দেশত এজন ৰজা আছিল আৰু ৰজাজনৰ এজনী ছোৱালী আছিল আৰু ভনীয়েক এজনীও আছিল। পৰিয়াল বুলিবলৈ তিনিজনেই আছিল। ৰজাই আকৌ এটা চৰিত্ৰ আছে, তেওঁ আকৌ মাছ মাংস নহ'লে ভাতেই নাখাইছিল আৰু ৰজাই সদায় মাংস বিচাৰি হাবিলৈ চিকাৰ কৰিবলৈ ওলাই যায়। ঘৰৰ পৰা পিষ্টল এটা লৈ পেলাই চিকাৰ কৰিবলৈ ওলাই সদায় মাছ মাংস বিচাৰি চিকাৰ কৰিবলৈ ওলাই যায়। তেওঁ বৰ আনন্দৰে ঘৰখন চলাইছিল আৰু তেওঁৰ একোৱে অভাৱ নাছিল, কাৰণ ৰাজ্যখন তেওঁ চলাইছিল। আৰু এনেকৈ তেওঁ চিকাৰ কৰিবলৈ ওলাই যায় আৰু তাত গৈ এটা চৰাই তেওঁ গুলি কৰি চিকাৰ কৰি মাৰি পেলায় আৰু সেই চিকাৰ পাই তেওঁ বৰ আনন্দেৰে ঘৰলৈ উভতি যায়। সদায় এনেকৈ বহুত চৰাই মাৰে আৰু মাৰি গৈ তেওঁ চিকাৰ কৰি আৰামত ৰাতি বনাই ধুনীয়াকৈ এসাঁজ খায় পৰিয়ালৰ লগত। আৰু তেওঁ এনেকৈ মাৰি ঘৰলৈ চৰাই হওক মাছ হওক যি পায় চিকাৰ কৰি তেওঁ সদায় ঘৰলৈ লৈ আহি ধুনীয়াকৈ পৰিয়ালৰ লগত বনাই এসাঁজ খায়। আৰু ঘৈণীয়েকে আৰু জীয়েকে ৰজাক বাধা দিয়ে, কাৰণ চৰাই চিৰিকটি হ'ল জীৱ আৰু সেই জীৱ মাৰা পাপ হয়। কিন্তু ৰজাই সেইবিলাক ঘৈণীয়েক জীয়েকৰ কথা গুৰুত্ব নিদিয়ে। ৰজাই খালি আনন্দৰে খোৱাটোহে চিন্তা কৰে। সেয়েহে তেওঁ সদায় মাছ মাংস লোভত তেওঁ এনেকৈ চিকাৰ কৰি যিহকে পায় তাকে মাৰি তেওঁ লৈ আহে, আনি ঘৰত আহি পৰিয়ালৰ লগত আৰামত খায়। আৰু এনেকৈ তেওঁ হাবিলৈ যায় আৰু এনেকৈ চৰাই চিৰিকটি মাৰি খায়। আৰু এদিন এজনী চৰাই পোৱালি এটা তেওঁ গুলি কৰি হত্যা কৰি মাৰি পেলালে আৰু চৰাইজনীও ৰজাজনক অভিশাপ দিলে যে মোৰ যেনেকৈ পোৱালি তই মাৰিছ, তেনেকৈ তোৰ যদি সন্তান আছে তেনেকৈ কিবা নহয় কিবা হৈ মৰিব। আৰু ৰজাই সেই কথা গুৰুত্ব নিদিয়ে চৰাইজনীৰ কথা আৰু পোৱালিটো মাৰি তেওঁ খাবলৈ লৈ আহে। এনেকৈ চিকাৰ কৰি তেওঁ চিন্তাই নকৰে যে মোৰ সন্তানো আছে বা পৰিয়াল আছে, তেওঁ চিন্তা নকৰে। খালি মাছ মাংস যি পায় তাকেই বনাই তেওঁ খায়। আৰু এনেকৈ বহুত দিন এনেকৈ চিকাৰ কৰি কৰি তেনেকৈ তেওঁ খাই থাকে। আৰু ঘৈণীয়েকৰ জীয়েকৰ কথা চিন্তাই নকৰে, খালি মাছ মাংস বনাই ধুনীয়াকৈ পৰিয়ালটোৰ লগত এসাঁজ খাব লাগে, তেওঁ সেইটোৱেই চিন্তা কৰে। আৰু তেওঁ এনেকৈ ঘৰলৈ আনি ধুনীয়াকৈ পৰিয়ালৰ লগত এসাঁজ খায়, জীয়েককো খুৱায়। কিন্তু তেওঁ ঘৈণীয়েকে বহুত তেওঁক বাধা কৰে, কিন্তু তেওঁ
ভনীয়েকৰ কথা গুৰুত্ব নিদিয়ে। এনেকৈ ধুনীয়াকৈ মাৰি আনি ধুনীয়াকৈ তিনিওজনে বহি আৰামত খাই বৈ লৈ দুয়ো বিচনাত শুই থাকে। তেওঁৰ বহুত আনন্দ, মাছ মাংস খাবলৈ পায় আৰু তেওঁৰ একো অভাৱেই নাই, কাৰণ তেওঁ এজন ৰজা। সেয়েহে তেওঁ একো চিন্তাই নকৰে। আৰু জীয়েকেও আৰামত খাই বৈ লৈ তেওঁ দেউতাকৰ কথাই চিন্তা কৰি শুই থাকে। কিনো হ'ব, কি নহ'ব, কেনেকৈ চলিব, কি হ'ব পিছলৈ, সেই কথা চিন্তা কৰি জীয়েকেও ভাবি এনেকৈ শুই থাকে বিচনাত। কিন্তু দেউতাকৰ সেই পোৱালিটো যে চৰাইজনীৰ পোৱালিটো মৰিছিলে যে, এদিন সেই চৰাইজনী সপোনতে তেওঁ দেখা দিয়ে। যিখিনি কথা কৈছিলে যে মোৰ পোৱালিটো মাৰিছিলি আৰু তোৰো যদি ল'ৰা ছোৱালী আছে তোৰো এনেকৈ ল'ৰা ছোৱালীও তেনেকৈ মৰিব বেমাৰ হৈ, সেই কথা সপোনতে দেখা দিয়ে। আৰু লাহে লাহে জীয়েকৰো বেমাৰ হ'বলৈ ধৰিলে আৰু এনেকৈ ৰজাই গম নাপায় যে জীয়েকৰ বেমাৰ হৈছে, কিন্তু মাছ মাংস খাই থাকে। ৰজাই ভাবে মোৰ বহুত আনন্দ, কিন্তু ৰজাৰ বহুত লোভ হৈ গৈছিলে। লোভৰ বাবেই জীয়েকৰ এদিন মৃত্যু হ'ল আৰু তেতিয়াহে ৰজাই স্বীকাৰ কৰিলে যে মোৰ বাবে মোৰ ছোৱালীজনী মৰি থাকিল। মই যদি আগতে কথাবোৰ ভাবিলোহেঁতেন তেনেহ'লে এনেকুৱা নহ'লেহেঁতেন। কিন্তু লোভেই পাপ, পাপেই মৃত্যু, এই কথাকেই বুজালে যে ইমান লোভ কৰিব নালাগে। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।